শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বিশেষকৈ ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কথাখিনি ক'ম। যিটো টপিকছ মই আলোচনা কৰিব গৈ আছোঁ, সেইটো তোমালোকে অলৰেডি গ্ৰাফিক্সত চাই গম পাইছাহি। এই টপিকছটো আলোচনা কৰাৰ আগতে কথা এটা কৈ ল'ব বিচাৰিছোঁ। আজি 4 তাৰিখ, বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন অৰ্থাৎ সেৱাৰ ফালৰ পৰা নোটিছ এটা দিছে প্ৰত্যেক স্কুলৰ হেড অফ দ্য ইনষ্টিটিউশ্যনলৈ, অৰ্থাৎ প্ৰধান শিক্ষক বা অধ্যক্ষ মহোদয় সকললৈ। ক্লাছ 9 আৰু ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীৰ সেৱাৰ স্পকেন ক্লাছ পাৰপছত ইয়াতে ক্লাছ 9 আৰু ক্লাছ 10ৰ চিডিউলটো দি দিছে। ইয়াত হয়তো আপোনালোকে সকলোৱে এটা কথা লক্ষ্য কৰিছে, য'ত চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 10, দ্বিতীয় নম্বৰত দিছে আকৌ চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 10, দুয়োটা কিন্তু ক্লাছ 10 বুলি কৈছে। ইয়াতে হয়তো খুব সম্ভৱ এটা ক্লাছ 9 আৰু এটা ক্লাছ 10 হ'ব লাগিছিলে, কিবা হয়তো টাইপিং মিষ্টেক হ'ব পাৰে। যিয়েই নহওক, মই আৰু সিফালে নাযাওঁ, কিবা ভুল হ'লে পিছত হয়তো সদৰণি কৰি আকৌ নোটিছ দি দিব। এই নোটিছটো চাই ছাত্ৰ ছাত্ৰীৰ কমন যি মিষ্টেক হয় তাৰে কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এতিয়া আহোঁ মেইন টপিকছটোলৈ। ছাত্ৰ ছাত্ৰীয়ে স্পকেন ইংলিছৰ ক্লাছ কৰিব গৈ তাতে কৰেক্ট টেন্স, প্ৰিপজিশ্যন বা জাম্বল ৱাৰ্ড, য'ত উলট পালটকৈ কিছুমান শব্দ দিয়া থাকে, সজাই লিখিব লাগে। এই গোটেইখিনি ধুনীয়াকৈ কৰিব পাৰে, তাতে কোনো প্ৰব্লেম নহয়, কিন্তু দেখা যায় যে এটা ক্ষেত্ৰত গৈ তেওঁলোকে বহুত সমস্যাৰ সন্মুখীন হয়। সেইটো হৈছে যিটো মুখেৰে ক'ব লাগে, তাতে কিছুমান চেণ্টেন্স দিয়া থাকে যিখিনি মুখেৰে ক'ব লাগে। এনেকুৱা ক্ষেত্ৰত ষ্টুডেণ্টে কিছুমান নতুন শব্দ পায় যিটো তেওঁলোকে ভালকৈ প্ৰনাউন্সিয়েশ্যন বা উচ্চাৰণ কৰিব নোৱাৰে, যাৰ ফলত স্পকেন ইংলিছৰ যিটো এপ আছে তাত যিটো ছফ্টৱেৰ এড কৰি দিছে, সেই ছফ্টৱেৰটোৰ মতে প্ৰনাউন্সিয়েশ্যন বা উচ্চাৰণটো নহ'লে একচেপ্ট নকৰে, যাৰ ফলত ষ্টুডেণ্টে বাৰ বাৰ চেষ্টা কৰাৰ ফলতো সেই ষ্টেপটো পাৰ হৈ যাব নোৱাৰে। পিছত কোনো উপায় নাপায় তেওঁলোকে 1 বা 2 মাৰ্ক এৰি দিব লগা হয়, বা এই ষ্টেপটো এনেই পাছ কৰি থৈ যাব লগা হয়, যাৰ ফলত পৰীক্ষাত তেওঁলোকে 1 বা 2 মাৰ্ক কম পোৱা দেখা যায়। বহুত ভাল ছাত্ৰৰ ক্ষেত্ৰতো 8 বা 9 মাৰ্ক পোৱা দেখা যায়। কেনেকুৱা শব্দ পালে বিশেষকৈ এনেকুৱা হয় তাৰে দুটামান উদাহৰণ দিলে তোমালোকে ভালকৈ বুজি পাবা। যেনেকৈ আমি জানো কলিগ শব্দটো বহুত ষ্টুডেণ্টে কলেজ বুলি উচ্চাৰণ কৰে, যাৰ ফলত ছফ্টৱেৰে একচেপ্ট নকৰে। আৰু এনেকুৱা এটা শব্দ যিটো আমি চবেই জানো, বাজেট, ষ্টুডেণ্টবিলাকে বাটগেট বা বুটগেট বুলি উচ্চাৰণ কৰে, ছফ্টৱেৰে এনেকৈ উচ্চাৰণ কৰিলে কেনেকৈ একচেপ্ট কৰিব। তাৰ কাৰণে মই তোমালোকক এটা সহজ উপায় কৈ দিছোঁ, আশা কৰোঁ সেইমতে কৰিলে প্ৰনাউন্সিয়েশ্যন বা উচ্চাৰণৰ ক্ষেত্ৰত কোনো প্ৰব্লেম বা সমস্যা হ'ব নালাগে। সেইটোৰ কাৰণে তোমালোকে প্ৰথমে গৈ প্লে ষ্টৰত গুগল ট্ৰান্সলেট বুলি লিখিবা। লিখাৰ পিছত এনেকুৱা এটা পেজ ওলাই আহিব, প্ৰথমে চাবা গুগল ট্ৰান্সলেট, সেইটোত ক্লিক কৰিবা। কৰাৰ পিছত তাতে ইনষ্টল কৰা অপশ্যনটো আহিব, ইনষ্টল কৰিবা, তাৰপিছত অ'পেন হ'ব। অ'পেন কৰাৰ পিছত তাতে কিছুমান ছেটিং কৰিব লাগে, ছেটিংখিনি কৰিবা। কৰাৰ পিছত প্ৰথমে তোমালোকে ইংলিছ ভাষাটো চইচ কৰিবা আৰু ট্ৰান্সলেট যিটো কৰিব লাগে এইটো আছামিজ বুলি দিবা। দিয়াৰ পিছত যিকেইটা শব্দ তোমালোকে স্পকেন ইংলিছৰ ক্লাছ কৰিব গৈ তোমালোকে উচ্চাৰণ কৰা বা প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত প্ৰব্লেম পাই আছা, সেইকেইটা শব্দ বা সেইটো চেণ্টেন্স তোমালোকে তাতে লিখিবা। লিখাৰ পিছত তলত চাবা চাউণ্ড বক্স বা তেনেকুৱা এটা আইকন দেখা পাবা। মই ইয়াতে যেনেকৈ তোমাৰ গ্ৰাফিক্সত দেখুৱাই দিছোঁ, কলিগ আৰু বাজেট, তাৰ তলত চোৱা এটা চাউণ্ড বক্সৰ নিচিনা আইকন আছে, তাতে ক্লিক কৰাৰ লগে লগে এইটো লগে লগে ছফ্টৱেৰে তোমাৰ উচ্চাৰণটো, শুদ্ধ উচ্চাৰণ বা প্ৰনাউন্সিয়েশ্যনটো কৰি দিব। এইটো চাই তোমালোকে স্পকেন ইংলিছত য'ত ক্লাছ কৰি আছা, যিটো চেণ্টেন্স তোমালোকে উচ্চাৰণ কৰাৰ ক্ষেত্ৰত প্ৰব্লেম পাই আছা, তাতে কৰি দিবা, লগে লগে চাবা
তাতে ধুনীয়াকৈ তোমাৰ একচেপ্ট কৰি লৈছে। তেনেকৈ যদি কৰি যোৱা তেতিয়াহ'লে মই আশা কৰোঁ প্ৰনাউন্সিয়েশ্যন বা উচ্চাৰণৰ ক্ষেত্ৰত তোমালোকৰ কোনো প্ৰব্লেম নহয়। আৰু ইয়াৰে আৰু এটা সহজ ট্ৰিক্স আছে যিটো মই এইটো ভিডিঅ'ৰ মাধ্যমে দি ক'ব নোৱাৰোঁ। মই যেতিয়া বাক্সা জিলাত মই চাকৰি কৰি আছিলোঁ তাৰে ষ্টুডেণ্টক মই সেই সহজ ট্ৰিক্সটো মই শিকাই দিছিলোঁ। যিটো ক্ৰছ 6 মাহত কৰিব লাগে তেওঁলোকে 2টা ৰাতিতে কমপ্লিট কৰি দিছিলে। কোনোবা ষ্টুডেণ্টে 30-40টা লেচন এটা ৰাতিতে কমপ্লিট কৰি দিছিলে। 40,000 50,000 স্ক'ৰলৈকে তেওঁলোকে কৰিছিলে। যেতিয়া আকৌ আমাৰ ট্ৰেইনিং হৈছিলে ট্ৰেইনিঙক মাতিছিলে, তেতিয়া মোকো মাতিছিলে। মই তেতিয়া কৈছিলোঁ মোক স্কুলৰ ইংলিছ ক্লাছ কোনে লয়, তেতিয়া মই থিয় দি মই কৈছিলোঁ ছাৰ ময়ে লওঁ। যে আপোনাৰ স্কুলৰ ষ্টুডেণ্টে এটা ৰাতিত 50,000 বা 45,000 স্ক'ৰ কেনেকৈ কৰিলে, তো সম্ভৱ কেনেকৈ হ'ল। তাৰপিছত উপায় নাপাই মই ট্ৰিক্সটো ক'বলৈ বাধ্য হৈছিলোঁ। তাৰপিছত বহুত ভাল পাইছে। যেই নহওক এইটো তোমালোকে ইচ্ছা কৰিলে তোমালোকৰ ছাৰ বাইদেউসকলক সুধিবা, ছাৰ বাইদেউসকলে বুজাই দিব। আৰু কিবা যদি কনফিউজন বা পাজল থাকে কমেণ্ট বক্সত মোক জনাবা। মই যিমান দূৰ পাৰোঁ তোমালোকৰ সমস্যা বা প্ৰব্লেমখিনি ছল্ভ কৰাৰ কাৰণে মই চেষ্টা কৰিম। নেক্সট ভিডিঅ'ত মই তোমালোকক সেই সহজ ট্ৰিক্সটো শিকাই দিবলৈ মই চেষ্টা কৰিম, যাতে তোমালোকে 10ৰ পৰা 10 মাৰ্ক পাবলৈ সক্ষম হোৱা, কাৰো সহায় নোলোৱাকৈ। চাবা চবেই 10ৰ পৰা 10 মাৰ্ক পাবা। গতিকে এনেকুৱা এডুকেশ্যনেল ভিডিঅ' বা শিক্ষামূলক ভিডিঅ' তোমালোকে পাই থাকিবা। তাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা চেনেলটো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক জনাবা ভিডিঅ'টো কেনেকুৱা লাগিছে। আজি আৰু বেছি নকওঁ, এইখিনিতে মই সামৰিলোঁ। থেংক ইউ।